নমস্কাৰ। প্ৰথম অসমীয়া চনেট পুথিখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মালচ। নালন্দা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? নালন্দা বিশ্ববিদ্যালয় বিহাৰত অৱস্থিত। চুতীয়া ৰাজবংশৰ শেষৰগৰাকী ৰাণী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সতী সাধনী। অসমৰ জাতীয় সংগীতটো প্ৰথমে কোন আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাঁহী আলোচনীত 1909 চনত। মেনচেষ্টাৰ অফ অসম বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছিক কোৱা হয়। বন্দে মাতৰম কোনখন উপনিষদৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। গীতিকবি বুলি কাক কোৱা হয়? গীতিকবি বুলি পাৰ্বতী প্ৰসাদ বৰুৱাক কোৱা হয়। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বসন্ত কুমাৰ গোস্বামী। অসমৰ DGP গৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে GP সিং। তেজৰ pH-ৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7.4। পাকয়াং এয়াৰপৰ্ট কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিম। ৰূপসী এয়াৰপৰ্ট ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ ধুবুৰীত অৱস্থিত। টিপাইমুখ ডেম কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰ ৰাজ্যত অৱস্থিত। মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুৰভি। লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। অসম অলিম্পিক এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1970 চনত আৰু হেডকোৱাৰ্টাৰ গুৱাহাটীত অৱস্থিত। RBIৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাইত অৱস্থিত। চৰাইদেউৰ পুৰণা নামটো কি আছিল? চেডাম দৈফি। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিমত অৱস্থিত। জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শংকৰদেৱৰ জীয়েকৰ নামটো কি আছিল? শংকৰদেৱৰ জীয়েকৰ নামটো আছিল মনু। ডেকাগিৰি নামে কাক জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱ। এষ্ট্ৰইড বেল্ট কোন দুটা গ্ৰহৰ মাজত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত আছে। সূৰ্যৰ ওচৰৰ গ্ৰহটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বুধ গ্ৰহ। আজি আমাৰ অন্তিমটো প্ৰশ্ন হৈছে মায়ামৰা থান কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধুবুৰী জিলাত অৱস্থিত। ধন্যবাদ।